নমস্কাৰ বন্ধু বান্ধৱীসকল, ফাইনেলি গোটৰ মহিলাসকলৰ 10,000 টকাৰ এখন লিষ্ট উলিয়াই দিয়া হৈছে। এই লিষ্টখনৰ মাধ্যমত আপুনি জানিব পাৰিব যে কোনজনী মহিলাই কেতিয়া গোটৰ টকা লাভ কৰিব। সকলোখিনি দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এই ধৰণৰ খবৰখিনি আগতীয়াকৈ পাই থাকে। তো চাওক বন্ধুসকল, এইখনেই হৈছে এই লিষ্টখন, যি লিষ্টখনত দিয়া আছে যে আপুনি কোনটো সমষ্টিত কেতিয়া টকাখিনি দিয়া হ'ব। চাওক, এইখনেই হৈছে এই লিষ্টখন। এই লিষ্টখন মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাত আপুনি ডাউনলোড কৰি এই লিষ্টখন চাব পাৰিব। তাত লিখা আছে, প্ৰথমত তাত হেডলাইন এটা দিয়া আছে, তাত লিখা আছে সবল মহিলা সবল সমাজ, আৰু তলত লিখা আছে উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলালৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি 10,000 টকাৰ উদ্যমিতা পুঁজি। আৰু এইখন দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। আৰু এই আঁচনিৰ বাবে সৰ্বমুঠ প্ৰায় 30 লাখ মহিলাক সামৰি লোৱা হৈছে। ইয়াত আপুনি দেখিবলৈ পাই আছে টোটেল 30 লাখ মহিলাই এই আঁচনিখনৰ সুবিধা লাভ কৰিব। তাৰপিছত আপোনাৰ উদ্যমিতাৰ ক্ষেত্ৰসমূহ আপোনাৰ আছিলে যেনে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্প ইত্যাদি। এইখিনি আছিল উদ্যমিতাৰ ক্ষেত্ৰসমূহ। আৰু সৰ্বমুঠ পুঁজি আপোনাৰ 3,000 কোটি টকা। তাৰমানে টোটেল মহিলাসকলৰ বাজেটত 3,000 কোটি টকা ব্যয় কৰা হৈছে। এইখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে। সমষ্টি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচীসমূহ আপুনি চাই ল'ব পাৰিব। মই অলপ জুম কৰি আপোনাক এইখিনি দেখাই ল'ব বিচাৰিছোঁ। এইখিনি সমষ্টি ৱাইজ দিয়া আছে। তাত বিধানসভা সমষ্টিৰ নাম আৰু নম্বৰ তাত দিয়া আছে। সমষ্টিৰ নাম আৰু নম্বৰ অনুযায়ী কোনটো মাহত দিয়া হ'ব সম্পূৰ্ণখিনি দিয়া আছে। এই লিষ্টখন মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপুনি ডাউনলোড কৰি এখন চাব পাৰিব। 1 নম্বৰত আছে আপোনাৰ 39 নং নলবাৰী, আৰু তাৰপিছত আছে 52 নং জাগিৰোড, আৰু 125 নং পাটাৰকান্দি, তাৰপিছত আছে 83 নং মাৰ্ঘেৰিটা, আৰু 8 নং ধুবুৰী। এইখিনি আপোনাৰ আগষ্ট মাহত 2025 আগষ্ট মাহত এইখিনি টকা দিয়া হ'ব। আৰু তাৰ পৰৱৰ্তী আছে আপোনাৰ 6 নম্বৰৰ পৰা 118 নং শিলচৰ, আৰু 114 নং লক্ষীপুৰ, 37 নং জালুকবাৰী, 63 নং হোজাই, 65 নং ঢেকীয়াজুলি, 70 নং বিশ্বনাথ, 80 নং জোনাই, আৰু 86 নং তিনিচুকীয়া, 111 নং বংশং, আৰু 53 নং লাহৰীঘাট, 7 নং গৌৰীপুৰ, আৰু 11 নং মানকাছাৰ। এইখিনি টকা দিয়া হ'ব আপোনাৰ ছেপ্টেম্বৰ মাহত। আৰু তাৰপিছত পৰৱৰ্তী আপোনাৰ 34 নং ডিমৰীয়া, 35 নং নিউ গুৱাহাটী, 121 নং হাইলাকান্দি, 126 নং আৰু কে নগৰ, আৰু 28 নং বকো ছয়গাঁও, 31 নং ৰংগিয়া, 32 নং কমলপুৰ, 18 নং বঙাইগাঁও, 54 নং মৰিগাঁও, 57 নং কলিয়াবৰ, 59 নং ৰামপুৰ, আৰু 60 নং নগাঁও বটদ্ৰৱা, 61 নং ৰহা, আৰু 64 নং লামডিং, 69 নং নদুৱাত, আৰু 81 নং শদিয়া, 82 নং ডুমডুমা, 87 নং চাবুৱা লাহোৱাল, আৰু 88 নং ডিব্ৰুগড়, 12 নং জলেশ্বৰ, 25 নং পাকাবেতৱাৰী, 27 নং চমৰীয়া, আৰু 55 নং ডিং আৰু বেৰচিং জাবৰুৱা। এইখন অক্টোবৰ মাহত আপোনাৰ দিয়া হ'ব। তাৰপিছত আপোনাৰ নৱেম্বৰ মাহত দিয়া হ'ব আপোনাৰ 104 নং দেৰগাঁও, 105 নং বোকাখাত, 107 নং সৰুপাটাৰ, 103 নং গোলাঘাট, 108 নং বোকাজান, 109 নং হাওৰাঘাট, 113 নং হাফলং, 115 নং উদালবন, 120 নং ধলাই, 26 নং বজালী, 40 নং টিহু, 41 নং আপোনাৰ চিপাঘাট, 50 নং মঙলদৈ, 66 নং বৰচলা, 67 নং বংগংগাপাৰা, 72 নং গহপুৰ, 37 নং গুৱাহাটী। আৰু এইখিনি আপুনি অলপ চাই ল'ব। এইখিনি আপোনাৰ দিয়া হ'ব নৱেম্বৰ মাহত। গোটেইখিনি পঢ়ি থাকোঁতে আপোনাৰ বহুত টাইম লাগিব। তো এই গোটেইখিনি লিষ্ট আপুনি এবাৰ ভালদৰে চাই ল'ব আপুনি কোনটো সমষ্টিৰ হয়। আৰু বাকীখিনি আপোনাৰ ডিচেম্বৰ আৰু লাষ্ট আপোনাৰ জানুৱাৰী মাহলৈকে এইখিনি সম্পূৰ্ণ গোটেইখিনি দিয়া হ'ব। আপোনাৰ কোনটো সমষ্টিত হয় আপুনি নামখিনি মিলাই ল'ব, আৰু কোনটো মাহত পাব এইটো আপুনি চাই ল'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি বুজি পাইছে। ভাল লাগিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। লগ পাম পৰৱৰ্তী বিশেষ আপডেটখিনি লৈ। আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।